नमस्कार फ्रेंड्स आपनालोकर बाबे इम्पोर्टेंट न्यूज एटा आनिसु रातिपाय आईटीआई बाबे ऑनलाइन एडमिशन तो स्टार्ट হৈ গৈছে আজিৰ পৰা आईटीआई एडमिशन स्टार्ट হৈ গৈছে যদি আপোনালোকে কৰিব বিচাৰে বা তোমালোকে কৰিব বিচাৰা মিনিমাম কোৱালিফিকেশন 8 পাস অষ্টম শ্ৰেণী পাস কৰিলে তোমালোকে आईटीआई বাবে এপ্লাই কৰিব পাৰিবা অষ্টম শ্ৰেণী পাস দশম শ্ৰেণী পাস আৰু হায়াৰ সেকেন্ডাৰী পাস কৰিলে তোমালোকে आईटीआई বাবে আবেদন কৰিব পাৰিবা সেইটো হৈছে ইলেক্ট্ৰিচিয়ান ঠিক আছে ইলেক্ট্ৰিচিয়ান প্ৰথম হৈছে ইলেক্ট্ৰিচিয়ান দ্বিতীয়টো হৈছে ফিটাৰ তিন নম্বৰ হৈছে ডিজেল মেকানিক তাৰ পিছত তোমালোকৰ কেছিল ট্ৰেক্টৰ মেকানিক আৰু তোমালোকৰ এখিনি আছে যিখিনি ইম্পৰ্টেন্ট তোমালোকে কৰিব পাৰা গুটেখিনি ইম্পৰ্টেন্টে হয় এটা তোমালোকৰ ট্ৰেডখিৰ বিষয়ে মই ধুনিয়াকৈ বুজাই দিলোৱে জুনে জুনে কৰিম বুলি ভাবিছা তোমালোকে মোৰ ভিডিওটো হেকলৈকে চাবা অনলাইন তো কেনেকে কৰে কি কথা ডকুমেন্টস কি লাগিব আৰু কোত তোমালোকে সিট পাবা কেনেকে কি হয় সকলোখিনি ডিটেইলস এই ভিডিওটোতে তোমালোকে পাই যাবা যদি চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবা যেহেতু আজি আইটিআই বাবে লিংকটো মুকলি হৈছে এতিয়ালৈকে আইটিআই লিংকটো ওপেন হোৱা নাই পাঁচ বেলা ইভিনিং টাইমতে লিংকটো তেওঁলোকে মুকলি কৰি দিব সেইভাবে তোমালোকে এতিয়া অনলাইনটো কৰিব নোৱাৰা অনলাইনটো কেনেকে কৰে তাৰ সম্পৰ্কে মই ভিডিওটো আনিম অকমান জটিলতা এটা আছে তোমালোকে নিজে কৰিব নোৱাৰিব পাৰা মই ভিডিও দেখাই দিম তোমালোকক ভিডিও বনাই প্ৰস্তুত কৰি দেখাই দিম কেনেকে অনলাইন কৰে কি কথা সকলোখিনি ডিটেইলছত কম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি থবা এতিয়া আইডিয়া বিষয়ে থুলমুল যিমানখিনি ইনফৰমেশন আছে সকলোখিনি তোমালোকে বুজি লোৱা ডকুমেন্টস কি লাগিব কেনেকে অনলাইন কৰিব লাগে সকলোখিনি কথা ইম্পৰ্টেন্ট কথাটো কৈ লৈছো তোমালোকে অনলাইন তো কৰা পাছত ডকুমেন্টস খিনি কোড দিব যাব লাগিব শুনা তোমালোকে অনলাইন তো কৰা পাছত তোমালোকৰ ওচৰত থকা গভৰ্নমেন্ট আইটিআই ইনষ্টিটিউটত তোমালোকে গৈ পেলাই যিখিনি ডকুমেন্টস হয় ডকুমেন্টস খিনি ভেৰিফিকেশনৰ বাবে তাত তোমালোকে জমা দিব লাগিব ঠিক আছে যেতিয়া তোমালোকে অনলাইন তো কৰিলা অনলাইন তো কৰা পাছত ইয়াতে ধুনিয়াকৈ কৈছে যেন প্ৰাৰ্থীসকলক তেওঁলোকৰ নথিপত্ৰ পৰীক্ষণৰ বাবে প্ৰাৰ্থীসকলৰ তেওঁলোকৰ যিটো নথিপত্ৰখিনি পৰীক্ষণৰ বাবে প্ৰতিবেদনৰ দিয়াৰ সময়ত পোৰ্টেলৰ পৰা ছপা কৰা পঞ্জীয়নৰ বিৱৰণৰ এটা কপি সকলো নথিপত্ৰৰ মূল কপিৰ সৈতে লৈ আহিবলৈ পৰামৰ্শ দিয়া হৈছে আইটিআই তোমালোকে অনলাইনটো কৰাৰ পাছত যিখন ৰেজিষ্ট্ৰেচন ফৰ্ম ওলাব যিখন এপ্লিকেশন ফৰ্ম ওলাব সেই ফৰ্মখনৰ লগত তোমালোকৰ যিখিনি নথিপত্ৰ আছে যেনে ধৰা পিআৰসি ইনকাম কাষ্ট সাৰ্টিফিকেট আধাৰ কাৰ্ড মাৰ্কশিট এইবিলাক ডকুমেন্টস লৈ পেলাই তোমালোকে ওচৰৰ নিয়াৰেষ্ট আইটিআই গভৰ্নমেন্ট আইটিআই গৈ পেলাই তোমালোকে ডকুমেন্টস খিনি দি দিয়া তেওঁলোকে ভেৰিফাইটো কৰিব ভেৰিফিকেশনটো কৰি দিব ঠিক আছে হেতু হৈছে তোমালোকৰ ফাৰ্স্ট স্টেপ আৰু তোমালোকে শুনা তোমালোকে অনলাইনটো কৰাৰ পিছত তোমালোকৰ ওচৰৰ নিয়াৰেষ্ট গভৰ্নমেন্ট আইটিআই ইনষ্টিটিউটত গৈ তোমালোকে ডকুমেন্টস কি ভেৰিফিকেশন কৰিবা তাত গৈ পেলাই অফলাইন এডমিশনটো লৈ লবা অনলাইনতো এডমিশনটো লবা এতিয়ালৈকে লিংকটো ওপেন হোৱা নাই কিন্তু ওপেন হোৱা ডেট আজি হয় এতিয়ালৈকে লিংকটো ওপেন হোৱা নাই সেইভাবে তোমালোকক সম্পূৰ্ণ কথাখিনি বুজাবলৈ প্ৰবলেম হৈছে যেহেতু লিংকটো খোল খোৱা নাই তোমালোকে অনলাইনটো কৰাৰ পাছত নিয়াৰেষ্ট গভৰ্নমেন্ট আইটিআই গৈ পেলাই তোমালোকে ডকুমেন্টস খিনি ভেৰিফিকেশন কৰাবা তাতে গৈ পেলাই অফলাইন এডমিশনটো লৈ লবা আমাৰ ওচৰতো তেনেকুৱা ষ্টুডেন্টবিলাকে কৰি আছে অফলাইন এডমিশন হৈ আছে তেওঁলোকে কৈছিলে যে যেতিয়া অনলাইনত পোৰ্টেলটো খুল খাব তাত তোমালোকে কৰিবা কৰাৰ পাছত আমাৰ ওচৰলৈ বস্তুখিনি লৈ আহিবা তাত আমি ডকুমেন্টস ভেৰিফিকেশন কৰি দিম আইটিআইটো হৈ যাব এতিয়া আইটিআইৰ বাবে ডকুমেন্টস কি লাগে ডকুমেন্টস খিনি তোমালোকক কৈছো আইটিআইৰ বাবে ডকুমেন্টস লাগিব প্ৰথমতে আধাৰ কাৰ্ড মেট্ৰিকৰ মাৰ্কশিট পাছ সাৰ্টিফিকেট আৰু মেট্ৰিকৰ এডমিট কাৰ্ড ফটো সাইন এখিনি মেট্ৰিকৰ কাৰণে জুনে 8 পাস কৰিছে 8 পাছৰ সাৰ্টিফিকেট আৰু ডকুমেন্টস খিনি হেখিনি আৰু লগতে পিআৰসি কাষ্ট যদি তোমালোকে পিআৰসি দিয়া তেতিয়া তোমালোকে সিটটো পাবা যদি বৰ্তমান পিআৰসি দিব নোৱাৰা তেন্তে পিআৰসি ৰিসিপ্ট দিবা যেনেকৈ পলিটেকনিকতো তেনেকুৱা হৈছিল জুনে পিআৰসি দিব পৰা নাছিলে তেওঁলোকে পিআৰসি ৰিসিপ্টটো দিছিলে বা আন্ডাৰটেকিং ফৰ্ম দিছিলে এই পোৰ্টেলটোত কেনেকুৱা ধৰণৰ আপডেট আহে যেতিয়া অনলাইন হয় তেতিয়াহে গম পাম ৰিসিপ্ট দিলে হ'ব নাই ৰিসিপ্ট দিলেও হৈ যাব এইখিনি আছিল ডকুমেন্টস আৰু এপ্লিকেশন ফিজ কিমান কাটিব কি কথা ইয়াত এতিয়ালৈকে একো মেনশন কৰা নাই যেতিয়া বস্তুটো আহিব তেতিয়া তোমালোকক মই আপডেট দি থাকিম সেইভাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এতিয়া আহিলে আইটিআইত কি ট্ৰেড থাকে তোমালোকে কেনেকুৱা ধৰণৰ ট্ৰেডত তোমালোকে এপ্লাই কৰিব পাৰিবা সেইখিনি কথা তোমালোকক ধুনিয়াকৈ বুজাই দিছো কেনেকুৱা ট্ৰেড থাকে যেনেকৈ এক্সাম্পল হিচাপে ইলেক্ট্ৰিকেল ডিজেল মেকানিক তেনেকুৱা ধৰণৰ ট্ৰেডবিলাক থাকে যেন সেইবিলাকৰ বিষয়ে তোমালোকক মই বুজাই দিছো কেনেকুৱা ধৰণৰ ট্ৰেড থাকে
ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই স্ক্ৰীনত দেখাইছোঁ কেনেকুৱা ট্ৰেড থাকে, তোমালোকে কেনেকুৱা ট্ৰেডত এপ্লাই কৰিব পাৰিবা সেইটো তোমালোকে জনাটো উচিত হয়। তোমালোকে অনলাইনটো কৰিলে নহ'ব, তোমালোকে বোলে কি ট্ৰেডত কৰিবা, বোলে তোমালোকে ধৰা বোলে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট আছে, তাৰপিছত ষ্টেনোগ্ৰাফাৰ আছে, DTP ডেস্কটপ পাব্লিছিং আছে, তাৰপাছত তোমালোকৰ আছে মেকানিক ডিজেল মেকানিক আছে, পাম্প অপাৰেটৰ আছে, কাম মেকানিক আছে, প্লাষ্টিক প্ৰচেছিং আছে, তাৰপিছত মেকানিক ট্ৰেক্টৰ মেকানিক আছে, তাৰপাছত তোমালোকৰ ছ'লাৰ টেকনিচিয়ান আছে, ইলেক্ট্ৰিচিয়ান আছে, তাৰপাছত তোমালোকৰ ইয়াতে আছে তোমালোকৰ ৱেল্ডিং আছে, ফিটাৰ আছে, ফেব্ৰিকেশ্যন আছে, এই সকলো আৰু পেইণ্টাৰ আছে, তাৰপিছত মেকানিক এগ্ৰিকালচাৰ মেচিনাৰী আছে, তাৰপিছত ছইল টেষ্টিং এণ্ড ক্ৰপ টেকনিচিয়ান আছে, আৰু তোমালোকৰ আছে ৱায়াৰমেন আছে, ৱেল্ডাৰ আছে, প্লাম্বাৰ আছে, ড্ৰেছ মেকিং আছে, তাৰপিছত টেকন'লজি ছাৰ্ফেচ অৰ্নেমেণ্টেশ্যন আছে, সকলোখিনি আছে। তোমালোকৰ বাবে চবচে বেষ্ট কোনটো হ'ব স্ক্ৰীনত মই তোমালোকক দেখাই আছোঁ, তোমালোকে চোৱা। তোমালোকেতো বহুতে জানেও বহুতে নাজানেও কেনেকুৱা ধৰণৰ ট্ৰেড থাকে, ITI এডমিশ্যন ল'ম বুলি ভাবে আৰু কেনেকুৱা ধৰণৰ ট্ৰেডত এপ্লাই কৰিব লাগে সেইটো বিষয়ে তেওঁলোকে নাজানে। এতিয়া তোমালোকক মই ডিটেইলছত বুজাই দিছোঁ কেনেকুৱা ধৰণৰ ট্ৰেড আছে আৰু কোনটো ল'লে তোমালোকৰ সুবিধা হ'ব। তোমালোকৰ নিজৰ ইচ্ছা কোনটো ল'বা, জাষ্ট তোমালোকক মই দেখাই দিছোঁ কোনটো পষ্টত কিমান কোৱালিফিকেশ্যন লাগে, কিমান ইয়েৰ ডিউৰেশ্যন হয়, কিমান বছৰ কোৰ্চ হয়, সেই সকলোখিনি কৈ দিছোঁ। প্ৰথমতে আছে তোমালোকৰ ষ্টেনোগ্ৰাফাৰ আছে, ষ্টেনোগ্ৰাফাৰ, ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, ফেশ্বন ডিজাইন, এই ডেস্কটপ পাব্লিছিং, DTP অপাৰেটৰ, মাল্টিমিডিয়া এনিমেশ্যন, স্পেচিয়েল ইফেক্টছ, ডিজিটেল ফটোগ্ৰাফাৰ। যোনে কৰিম বুলি ভাবিছে ষ্টেনোগ্ৰাফাৰ, যিটো টাইপিং কৰাটো ষ্টেনোগ্ৰাফাৰ হয়, আৰু ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, ফেশ্বন ডিজাইন, ডেস্কটপ পাব্লিছিং, DTP মানে DTP হয়, কম্পিউটাৰে হয়, DTP কৰিব লাগে, তেনেকুৱা ধৰণৰ আছে। আৰু ফটোগ্ৰাফাৰ আছে, যিখিনি ফটোগ্ৰাফাৰ বিয়াই ফটো মাৰি থাকে তেনেকুৱা ফটোগ্ৰাফাৰখিনিও আছে, সেইটো ITIতে পৰে ফটোগ্ৰাফাৰটো। তাৰপিছত মেকানিক অটো বডি পেইণ্টিং আৰু ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ, এইখিনি সকলোখিনি আছে। তোমালোকে চাই ল'বা, স্ক্ৰীনত দিয়া থাকিব, নতুবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰে লিংকটো দিয়া থাকিব, তোমালোকে ধুনীয়াকৈ চাই ল'বা। প্ৰথমটো কৈ দিলোঁ, ঠিক আছে। ছেকেণ্ডটো আছে তোমালোকৰ যিটো কোৰ্চ দেখাই আছিলোঁ সেইটো এবছৰীয়া হয়, এতিয়া আছে তোমালোকৰ কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট, সেইটো এবছৰীয়া কোৰ্চে হয়। এইটো কম্পিউটাৰ অপাৰেট কৰিব লাগে, কম্পিউটাৰ কেনেকৈ টিপে, কেনেকৈ অন কৰে, কেনেকৈ তোমালোকক কণ্ট্ৰল কৰে, কম্পিউটাৰ সকলোখিনি তোমালোকে নলেজ পাই যাবা যদি কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট, ইয়াত প্ৰগ্ৰেমিংখিনিৰ লগত জড়িত সকলোখিনি তোমালোকক শিকোৱা হয়। কম্পিউটাৰ কেনেকৈ অপাৰেট কৰে, কেনেকৈ প্ৰগ্ৰেমিং কৰে, সকলোখিনি তোমালোকক শিকোৱা হ'ব। তোমালোকে যেতিয়া কোৰ্চটো ল'বা তেতিয়া বুজি পাবা। এইটো ল'লে তোমালোকৰ ভাল হ'ব, কম্পিউটাৰ লাইনত তোমালোকৰ বেছি ভাল হ'ব চাগে। তোমালোকে নিজৰ কথা কোনটো লোৱা, ঠিক আছে। তাৰপাছত এটা আছে এইটো বড়ো লেংগুৱেজ, যিহেতু বড়ো লেংগুৱেজৰ কোনোবা আছে ল'ব পাৰিব, এইটো মই স্কিপ কৰিছোঁ, বড়ো লেংগুৱেজটো মই এইটো নকওঁ তোমালোকক। চবতছে ইম্পৰ্টেণ্ট বহুতে কৰা ITIটো বা ট্ৰেডটো হৈছে ডিজেল মেকানিক, ঠিক আছে। ডিজেল মেকানিক কয়, সেইটো ফিউচাৰ আছে, ডিজেল মেকানিকত ফিউচাৰ আছে, ফিটাৰত ফিউচাৰ আছে, যেনেকৈ NRLত কৰিব পাৰে, বিভিন্ন ধৰণত তোমালোকে প্ৰাইভেট ছেক্টৰত কৰিব পাৰিবা। ডিজেল মেকানিক, পাম্প অপাৰেটৰ, কাম মেকানিক, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, ট্ৰেক্টৰ মেকানিকত লাভ আছে। ট্ৰেক্টৰ বনালে বহুতখিনি পইচা পায়, সেইবোৰ খালি মেকানিক হয়, কিছুমানে কৰি লাজো কৰিব পাৰে, কিন্তু তোমালোকৰ যিটো ফিউচাৰ আছে সেইটো কৰিব পাৰা। ট্ৰেক্টৰ মেকানিকটো কৰিব পাৰা, ছ'লাৰ টেকনিচিয়ান। তোমালোকক পাৰ্চনেলি ৰেকমেণ্ড নকৰোঁ যে এইটোৱে কৰা, তোমালোকৰ নিজৰ কথা কোনটো কৰা, ঠিক আছে। তাৰপাছত আছে তোমালোকৰ পেইণ্টাৰটো এইটো স্কিপ কৰা, তোমালোকে পেইণ্টাৰ নকৰিলেও হ'ব, ৱালত পেইণ্ট দিয়াটো। তোমালোকৰ কথা কৰিব বিচাৰিলে পাৰা, মই পাৰ্চনেলি ৰেকমেণ্ড কৰি নাথাকোঁ বাৰু। তাৰপাছত চবতছে মেইন বহুতে কৰে সেইটো হৈছে ইলেক্ট্ৰিচিয়ান। ITIত চবতে ইলেক্ট্ৰিচিয়ান কৰে, ডিজেল মেকানিক কৰে আৰু তোমাৰ ফিটাৰ কৰে, এইকেইটাত ITIত চবচে বহুতে কৰে। এইবিলাক যিটো ইলেক্ট্ৰিচিয়ান হয় সেইটো 2 বছৰীয়া হয়, ঠিক আছে, সেইটো 2 বছৰীয়া ইলেক্ট্ৰিচিয়ান কিনি গ'ল। তাৰপিছত আছে মটৰ মেকানিক, যিটো গাড়ী চাড়ী ভাল কৰে, সেইটো হৈছে মটৰ মেকানিক, ঠিক আছে, মটৰ মেকানিক। তাৰপাছত এইখিনি তাৰপিছত ফিটাৰ আছে, বহুতে ফিটাৰ কৰে। তাৰপাছত এই গোটেইখিনি আছে, তোমালোকে চাই ল'বা। আৰু আছে ৱায়াৰমেন। তাৰপিছত আৰু বহুতে এটা কৰে, সেইটো হৈছে ITI আছে ৱেল্ডাৰ, যিটো তোমালোকৰ ৱেল্ডিং কৰে যেন, লোহাৰ চোহাৰবিলাক ৱেল্ডিং কৰে, গেট চেট বনায়, তেনেকুৱা ধৰণৰ বহুতে কৰে, সেই ৱেল্ডাৰটো কৰে। তাৰপিছত প্লাম্বাৰটো কৰে বহুতে, আৰু এইখিনিয়ে কৰে। আৰু তোমালোকৰ মেইনখিনি কৈ দিলোঁ। তোমালোকৰ
মেইন ট্ৰেডখিনি হৈছে প্ৰথমটো হৈছে ইলেক্ট্ৰিচিয়ান ঠিক আছে ইলেক্ট্ৰিচিয়ান প্ৰথমটো হৈছে ইলেক্ট্ৰিচিয়ান দ্বিতীয়টো হৈছে ফিটাৰ তিন নম্বৰটো হৈছে ডিজেল মেকানিক তাৰপিছত তোমালোকৰ কি আছিল ট্ৰেক্টৰ মেকানিক আৰু তোমালোকৰ এইখিনি আছিলে যিখিনি ইম্পৰ্টেণ্ট তোমালোকে কৰিব পৰা গোটেইখিনি ইম্পৰ্টেণ্টে হয় এটা তোমালোকৰ ট্ৰেডখিনিৰ বিষয়ে মই ধুনীয়াকৈ বুজাই দিলোৱে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব আৰু নকৰোঁ আজি ভিডিঅ'টোত অকল ট্ৰেডখিনিৰ বিষয়ে বুজাই দিলোঁ আৰু ডকুমেণ্টছখিনিৰ কথা কৈলোঁ যিহেতু এতিয়ালৈকে অনলাইন পৰ্টেলটো খোল খোৱা নাই কিন্তু আজিয়ে ষ্টাৰ্টিং ডেট হয় ৰাতিলৈ খুলিব পাৰে নতুবা ইভিনিং টাইমত খুলিব পাৰে তো সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকে ITI বিষয়ে ভিডিঅ' পায়ে থাকিবা অনলাইনটো কেনেকৈ কৰে এতিয়া তোমালোকক আৰু এটা ভিডিঅ' আপলোড কৰিম আমাৰ অসমত গভৰ্ণমেণ্ট ITI কলেজসমূহৰ লিষ্টখিনি তোমালোকক মই প্ৰভাইড কৰিম আৰু প্ৰাইভেটখিনিও প্ৰভাইড কৰিম প্ৰাইভেটখিনিৰ বাবে এক্সট্ৰাকৈ ভিডিঅ' আনিম প্ৰথমতে আনিম গভৰ্ণমেণ্ট ITI ইনষ্টিটিউট তোমালোকে ক'ত ল'ব পাৰিবা তোমালোকে গভৰ্ণমেণ্টত ল'লে বহুত বেছি ভাল হ'ব বহুত চান্স আছে তোমালোকে প্ৰাইভেটতকৈ গভৰ্ণমেণ্টত লোৱা বহুত চান্স আছে চাকৰি পোৱা চাকৰি তোমালোকে গভৰ্ণমেণ্ট নহ'লেও তোমালোকে প্ৰাইভেট ছেক্টৰতো চাকৰিটো পাবাই প্ৰাইভেটতো হ'লেও তোমালোকে পাবাই বহুতখিনি প্ৰাইভেট ছেক্টৰ আছে যেনেকৈ NILত তোমালোকে এইবিলাক ITI কৰিবিলাক সোমাব পাৰিবা তাত ডিজেল মেকানিক ফিটাৰকৈ বহুত আছে আৰু তোমালোকৰ অইল ইণ্ডিয়াত ওলাই চাকৰি ITI তাৰপিছত ৰেলৱেত ওলাই ITI বহুতখিনি আছে